দলগাঁৱৰ বেছিমেৰিত উত্তপ্ত পৰিস্থিতি AIUDF আৰু আমচুৰ মাজত সংঘাত বিধায়ক মজিবুৰ আৰু ভেৰণীয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে দৰং আমচুৰ সভাপতিক বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত AIUDF আৰু দৰং আমচুৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত দৰং আমচুৰ সভাপতি মাহবুবুল আলমে সাংবাদিকক মন্তব্য দি থকাৰ অৱস্থাত বিধায়ক আৰু AIUDF কৰ্মীৰ সমদলেৰে আমচু মুৰ্দাবাদ ধ্বনি দিয়ে একমাত্ৰ মই ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে বেছিমেৰি বজাৰ কৰাৰ কাৰণে মই ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নকৰে আজি ইয়াতে তাৰ পিছতে সংঘৰ্ষত লিপ্ত হয় দুয়োটা ফৈতে বেছিমেৰি দৈবম সংযোগী পথ বহলীকৰণৰ উদ্দেশ্যে উচ্ছেদ চলি থকাৰ মাজতে এই ঘটনা বেছিমেৰি দৈবম সংযোগী পথ বহলীকৰণ কৰাৰ বাবে ৰাস্তাত দুই কাষে থকা ৮৮টা দোকানত দৰং জিলা প্ৰশাসনে চলাই আছিল উচ্ছেদ আমচুৰ লগতে অন্যান্য দল সংগঠনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চলিছিল আজিৰ এই উচ্ছেদ অভিযান উচ্ছেদৰ নামত প্ৰশাসনে নাটক কৰাৰ অভিযোগ দৰং আমচুৰ সভাপতি মাহবুবুল আলম ওৰফে বাবুমণিৰ ৰাস্তাৰ দুয়োফালৰ প্ৰায় ৮০ ফুটৰ ওপৰত উচ্ছেদ কৰাৰ বিপৰীতে ৫০ ফুট উচ্ছেদক লৈ অভিযোগ তুলিছিল সভাপতিজনে প্ৰথম কথাটো হৈছে আপোনাৰ ইয়াত অবৈধভাৱে ৰাস্তাৰ মাজত ঘৰ আপোনাৰ দিয়াৰ বাবে আমচু বিভিন্ন দল সংগঠন আৰু আপোনাৰ সৰ্বসাধাৰণ ৰাইজ ছাত্ৰ ছাত্ৰীয়ে বিগত প্ৰায় ১০-১২ বছৰৰ পৰা এইটো প্ৰতিবাদ কৰি আহিছিল জিলা প্ৰশাসনক দাবী জনাই আহিছিল যে এইটো বৃহত্তৰ বেছিমেৰিৰ স্বাৰ্থত বিদ্যালয়সমূহৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত এই ৰাস্তাটো মুকলি কৰি দিয়ক আৰু ইয়াৰ বাবে কোনো ধৰণৰ কোনো দোকানীৰ কোনো ক্ষতি নহয় আপোনালোকে মই আজিও কৈছোঁ আগতেও কৈছোঁ যে ইয়াত আপোনাৰ প্ৰায় ৫০ ফুট ৬০ ফুটকৈ দখল কৰি আছে আৰু ইয়াতে আপোনাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছিলোঁ যে দোকানসমূহৰ ৫ ফুটৰ পৰা ৭ ফুট দোকান ভঙা যাব আৰু বাকীখিনি ভাঙিলে আপোনাৰ এইখিনি সুন্দৰ এটা ৰাস্তা হ'ব যান জঁটৰ সৃষ্টি নহ'ব আপোনালোকে জানে যে বেছিমেৰি বজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শাক পাচলি ক্ষেত্ৰৰ অন্যতম বজাৰ আৰু এই বজাৰখনৰ দায়িত্ব সকলোৰে আছে আৰু সেই হিচাপে আমি আগবাঢ়ি আহিছিলোঁ আমচুৱে কিন্তু যোৱা আমাৰ কিছুদিনৰ পৰা জিলাৰ পৰা আমাৰ দলগাঁও ৰাজহুৱা চক্ৰ বিষয়া মহোদয়ে ইয়াতে জোকমাক কৰি 87 ফুট তেওঁলোকে ফাইনেল কৰিছিল পৰৱৰ্তী সময়ত 80 ফুট লাষ্ট আপোনালোকে 3 দিন আগত যোৱা সোমবাৰে আহি তেওঁলোকে 70 ফুট ফাইনেল কৰি আমাক জনাই দিছিল যে আৰু ইয়াত কোনো আপোনালোকে দাবী কৰিব নালাগে আপত্তি কৰিব নালাগে আমি 70 ফুট কৰিছোঁ আৰু 70 ফুট ভাঙিলে আপোনাৰ ৰাস্তাখন ভাল হৈ যায় আমাৰো তেতিয়া কোনো দ্বিমত নাছিল কিন্তু আপোনালোকে আজি নিশ্চয় কৰি চাইছে ইয়াত আপোনাৰ 70 ফুট দূৰৰ কথা ইয়াতে আপোনাৰ 50 ফুটো কৰা নাই আৰু আজি আহি ইয়াত এটা নাটক চলাই আছে যে সম্পূৰ্ণভাৱে বাৰান্দাৰ আহে পাহে আপোনাৰ জেচিবিটো চলাই তেওঁলোকে গুচি যাব ৰাইজৰ যি সমস্যা ছাত্ৰ ছাত্ৰীৰ যি সমস্যা এই সমস্যা কেতিয়াও সমাধান নহয় আৰু ৰাইজৰ যি দাবী আছিল এই দাবীটো আপোনাৰ পূৰণ নহ'ল জিলা প্ৰশাসনে তথা দলগাঁও আপোনাৰ চক্ৰবিয়া মহোদয়ে সম্পূৰ্ণ এটা নাটক কৰি আপোনাৰ উচ্ছেদৰ নামত তেওঁলোকে মানে এইটো এটা আপোনাৰ ৰাস্তাটো চাফা কৰি গৈ আছে গতিকে সেই ৰাস্তাখন চাফা কৰিবলৈ আমাৰ উচ্ছেদ জিলা প্ৰশাসনৰ দৰকাৰ নাছিল সেইখিনি আমি সৰ্বসাধাৰণ ৰাইজেই আমি এই কামখিনি আমি বা দোকানীসকলকো আমি অনুৰোধ কৰি তেওঁলোকে নিজেই এইখিনি কৰি দিলে হয় গতিকে আমি ধিক্কাৰ জনাইছোঁ জিলা আমচুৰ ফালৰ পৰা যে তেওঁলোকে আজি এইখিনি কৰিব নালাগিছিল ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ দাবী যি সমস্যা এই সমস্যাটো বুজিব লাগিছিল ইয়াতে আপোনাৰ চক্ৰবিয়া মহোদয়ে এটা তেওঁলোকে কৈছিল চক্ৰবিয়া মহোদয়ে আপোনাৰ তেওঁ আমিতো অফিচাৰ নহয় চক্ৰবিয়া মহোদয়ে ইয়াতে আপোনাৰ জোকমাক কৰিছে তেওঁ অফিচাৰ তেওঁৰ ক্ষেত্ৰত আমাৰতো আমিতো জোকমাৰ কথা মানুহ নহয় তেওঁ আমাক যেনে কৈছে আমি সেইটো কৈছোঁ গতিকে চক্ৰবিয়া মহোদয়ৰ লগত আমাৰ কথা আছে তেওঁ কিমানখিনি জোকমাক কৰিছিল তেওঁলোকৰ কথা এইটো